নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক দিব চৰকাৰে ৩,০০০কৈ টকা। আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু লাখ লাখ লোকে অৰুণোদয় আঁচনি ঘূৰাই দিব লাগিব চৰকাৰক। আৰু PM কিষাণ যোজনা 19 নম্বৰ কিস্তিত 4,০০০ টকাকৈ দিব। আৰু এই 4,০০০ টকা কোনে কোনে লাভ কৰিব আৰু 4,০০০ টকা লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। আৰু PM কিষাণ যোজনা 19 নম্বৰ কিস্তিজনকলৈ কেইবাটাও নতুন আপডেট আহিছে, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। তাত লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব হাজাৰ হাজাৰকৈ টকা, লগতে কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। আপডেটটো এবাৰ চাই লওক। বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ড এতিয়া প্ৰতিটো পৰিয়ালৰ বাবে হ'ব ৰক্ষা কৱচ। ৰেচন কাৰ্ডক লৈ নতুনকৈ 7টা সুবিধা লাভ কৰিব। ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ বাবে পৰিচয় পত্ৰ বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। লগতে এই ৰেচন কাৰ্ড এতিয়া দৰিদ্ৰ জীৱনৰ ৰক্ষা কৱচ হ'ব বুলিও ঘোষণা কৰিছে। আৰু লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ড এতিয়া জীৱনৰ ৰক্ষা কৱচ হ'ব বুলি ঘোষণা কৰিছে। এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ চাউল, দাইল আৰু চেনি। লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনি 3.0। বন্ধুসকল, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 বুলি ঘোষণা কৰিছে। আৰু মাহে লাভ কৰিব 1250 টকাকৈ বুলি ঘোষণা কৰিছে। আহিবলগীয়া সময়ত এই টকাসমূহ বৃদ্ধি কৰিব। লগতে চাউলৰ লগতে লাভ কৰিব টকা বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা হয় এতিয়াৰে পৰা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকী ঘৰ। যিসকলে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ডখনে হ'ব আপোনালোকৰ আয়ৰ প্ৰমাণ পত্ৰ, অৰ্থাৎ ইনকাম চাৰ্টিফিকেটৰ কাম এতিয়াৰে পৰা ৰেচন কাৰ্ডে কৰিব। ৰেচন কাৰ্ডখনে আপোনালোকৰ পৰিয়ালৰ হ'ব পৰিচয় পত্ৰ এতিয়াৰে পৰা বুলি ঘোষণা কৰিছে। আৰু এই ৰেচন কাৰ্ড এতিয়া দৰিদ্ৰ জীৱনৰ ৰক্ষা কৱচ হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ ৰেচন কাৰ্ডক লৈ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনি 3.0ক লৈ। বন্ধুসকল, অৰুণোদয় আঁচনি 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ লোকে অৰুণোদয় আঁচনি ঘূৰাই দিব লাগিব বুলি চৰকাৰে ঘোষণা কৰিছে। আপডেটটো চাই লওক। উভতাই দিব লাগিব অৰুণোদয় আঁচনি ধন। প্ৰকাশ পাব অৰুণোদয় আঁচনি পোৱা 682জন চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে তালিকা। অৰুণোদয় আঁচনি ধন পোৱা চৰকাৰী কৰ্মচাৰীৰ বিপদ নিশ্চিত বুলি নিজ মুখে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰৰ হাতত আহি পৰিছে 682জন এনে চৰকাৰী কৰ্মচাৰীৰ তথ্য বুলি ঘোষণা কৰিছে। দৰিদ্ৰ নোহোৱাৰ পিছতো বেআইনীভাৱে লৈ আছিল অৰুণোদয় আঁচনি 2.0, 1.0ৰ অধীনত ধন। আৰু এইসকল কৰ্মচাৰীৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে চৰকাৰে। অৰ্থাৎ বেআইনীভাৱে বহুতোকে অৰুণোদয় আঁচনি দিছিলে। এই কৰ্মচাৰীসকলক বিহা হ'ব শাস্তি আৰু আইনগতভাৱে তেওঁলোকক শাস্তি প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে। কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা হ'ব কাৰণ দৰ্শোৱাৰ বাবে জাননী। আৰু 682জন চৰকাৰী কৰ্মচাৰীয়ে উভতাই দিব লাগিব অৰুণোদয় আঁচনি ধন বুলি লগতে ঘোষণা কৰিছে। অৰুণোদয় আঁচনি লৈ থকা ধনী ব্যক্তিৰ ওপৰতো নজৰ আছে চৰকাৰৰ। অৰ্থাৎ বহুত ধনী ব্যক্তিয়ে অৰুণোদয় আঁচনি ধনসমূহ পাই আহিছিলে। এনে ব্যক্তিৰো নাম কৰ্তন হ'ব অৰুণোদয় আঁচনি 3.0ৰ পৰা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি 3.0 যিসকলে আবেদন কৰিব অকল যোগ্য ব্যক্তিহে পাব। অৰ্থাৎ পূৰ্বৰ দৰে নহয়। পূৰ্বত বহুতো চৰকাৰী চাকৰিয়াল থকা ঘৰৰ ফেমিলিৰ পৰাও হয়তো অৰুণোদয় আঁচনি পাইছিলে, কিন্তু এতিয়াৰে পৰা নাপাব বুলি ঘোষণা কৰিছে। লাখ লাখ নামসমূহ কৰ্তন কৰিব অৰুণোদয় আঁচনিৰ পৰা। গতিকে অৰুণোদয় আঁচনি 2.0, 3.0ক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 19 নম্বৰ কিস্তিত 4,০০০ টকাকৈ দিব। কিন্তু এই 4,০০০ টকা লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। আৰু কোনে কোনে 4,০০০ টকাকৈ লাভ কৰিব আৰু কোনে কোনে 8,000 টকাকৈ লাভ কৰিব সবিশেষ জানিব। আৰু PM কিষাণ যোজনা 19 নম্বৰ কিস্তিধনক লৈ কেইবাটাও নতুন আপডেট আহি পৰিছে। 19 নম্বৰ কিস্তিধন কেতিয়া দিব, কোনে কোনে লাভ কৰিব সবিশেষ পোনপ্ৰথমতে আপোনালোকে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, ইয়াতে চাওক। নতুন বছৰত দুগুণ হ'ব PM কিষাণ যোজনাৰ ধন। বছৰি 6,000 টকাৰ সলনি 12,000 টকাৰ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধন লাভ কৰা কৃষকৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ নতুন বছৰত বৃদ্ধি পাব পাৰে PM কিষাণ যোজনাৰ ধনৰ পৰিমাণ। অৰ্থাৎ যিসকলে PM কিষাণ যোজনাৰ অন্তৰ্গত টকাসমূহ পাইছিলে দুগুণলৈকে বৃদ্ধি পাব পাৰে PM কিষাণ যোজনাৰ ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে বছৰি 6,000 টকাৰ জেগাত সলনি কৰি 12,000 টকালৈ বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰলৈ। কৃষি মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে চৰকাৰক আগবঢ়াইছে এই নতুন
নতুনকৈ পৰামৰ্শ এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব সিদ্ধান্ত অৰ্থাৎ দিবনে নিদিয়ে সবিশেষ তেওঁলোকে অতি শীঘ্ৰে আপডেট দিব 2025 চনৰ আৰু 26 চনৰ বৰ্ষত বিত্তীয় বাজেটত এই অনুমোদন জনাইছে চৰকাৰে বছৰি 6000 টকাৰ সলনি 12000 টকাৰ বৃদ্ধি পৰামৰ্শ আগবঢ়াইছে গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ বন্ধু বান্ধৱীসকল যদিহে আপুনি এজন কৃষক হয় তেনেহলে আপোনালোকে বাবে এটা ভাল খবৰ কাৰণ বছৰি 6000 টকাৰ জায়গাত আপোনালোকে এতিয়া 12000 টকা লাভ কৰিব তিনিটা ইনষ্টলমেন্টৰ যোগেদি অৰ্থাৎ এতিয়াৰ পৰা এটা ইনষ্টলমেন্টৰ বাবে আপোনালোকক 4000 টকাকৈ দিব বুলি চৰকাৰে ঘোষণা কৰিছে কিন্তু এতিয়ালৈকে ফাইনেল হোৱা নাই কিন্তু আহিবলগীয়া সময়ত কিন্তু ফাইনেল হৈ যাব আৰু আপোনালোকে বছৰি 12000 টকা লাভ কৰিব তিনিটা ইনষ্টলমেন্টৰ যোগেদি আৰু যিসকলে পূৰ্বৰ কিস্তি ধনৰ পৰা বঞ্চিত আছে অৰ্থাৎ তেওঁলোকে যদি দুটা ইনষ্টলমেন্ট লেট হৈছে তেনেহলে 8000 টকা লাভ কৰিব আৰু যদি এটা ইনষ্টলমেন্ট থাকে তেনেহলে তেওঁলোকে লাভ কৰিব 4000 টকা আৰু এই কথা কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে আৰু 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব কি কাম কৰিব লাগিব তেতিয়া আপোনালোকে 19 নম্বৰ কিস্তিখন লাভ কৰিব বন্ধু বান্ধৱীসকল 19 নম্বৰ কিস্তিখন অহা ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে অফিচিয়েল ভাৱে এতিয়ালৈকে ডেটটো ঘোষণা কৰা নাই যাৰ বাবে আপোনালোকৰ মাজত অৱগতি কৰিব নোৱাৰিছো কিন্তু 19 নম্বৰ কিস্তিখন লাভ কৰিব হলে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব অৰ্থাৎ আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া বেংকত যাব গৈ পেলাই আপোনালোকৰ য'ত বেলেঞ্চ আছে তাতে গৈ বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব আৰু অথবা যদি নোৱাৰে তেনেহলে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাৰ পিছত আপোনালোকে CHC চেণ্টাৰত গৈ KYC সমূহ আপডেট কৰিব আৰু মাটিৰ জমাবন্দীখিনি আপডেট দিব আৰু এই সবিশেষ কামখিনি যদি কৰে তেনেহলে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তিখন আৰু 19 নম্বৰ কিস্তিখন যিসকলে যোগ্য হ'ব তেওঁলোকে লাভ কৰিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে অৰ্থাৎ লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব হয়তো একেটা পৰিয়ালত দুজনৰ পৰা তিনিজনকৈ সদস্য PM কিষাণ যোজনাৰ অন্তৰ্গত ধনসমূহ লাভ কৰি আহিছিলে পূৰ্বতে কিন্তু এতিয়াৰে পৰা নহব এতিয়াৰে পৰা অকল যোগ্য ব্যক্তিয়ে লাভ কৰিব PM কিষাণ যোজনাৰ অধীনত ধন আৰু এটা পৰিয়ালৰ পৰা এজন সদস্যহে PM কিষাণ যোজনাৰ অধীনত ধনসমূহ লাভ কৰিব আৰু যিসকলে যোগ্য হয় মাটিৰ জমাবন্দীটো বেলেগ বেলেগকে দি হয়তো একেটা পৰিয়ালত দুজনৰ পৰা তিনিজনকৈ পাই আছে তেওঁলোকে পাব কিন্তু একেটা মাটিৰ পট্টাত যদি দুজনৰ পৰা তিনিজনকৈ সদস্য পাই আহিছিলে কিন্তু এতিয়াৰে পৰা নাপায় আৰু যদি আপোনালোকৰ ঘৰত চৰকাৰী চাকৰি আছে তেনে ক্ষেত্ৰত যদি PM কিষাণ যোজনাৰ ধনসমূহ পূৰ্বতে পাই আহিছিলে এতিয়াৰে পৰা নাপায় কাৰণ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ধুনীয়াকৈ স্পষ্টকৈ ঘোষণা কৰিছে যে যিসকলে যোগ্য হ'ব তেওঁলোকেহে PM কিষাণ যোজনাৰ অধীনত ধনসমূহ পাব আৰু লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব গতিকে নতুন এখন লিষ্ট আহিছে এই লিষ্টখনত চাই ল'ব আপোনালোকৰ নামসমূহ আছে নাই যদি নাম আছে তেনেহলে লাভ কৰিব আপোনালোকৰ 19 নম্বৰ কিস্তিখন গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰ হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বিশেষ ঘোষণা প্ৰথমতে আপডেটটো এবাৰ চাই লওক কি কৰিলে নতুন নিয়মৰে ফেব্ৰুৱাৰী মাহতে হ'ব পঞ্চায়তৰ নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনক লৈ 5টা ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে পঞ্চায়ত নিৰ্বাচনক লৈ 5টাকৈ ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ লোকৰ বাবে এটা ডাঙৰ খবৰ হলনি নহয় পঞ্চায়ত নিৰ্বাচনৰ দিন বুলি ঘোষণা কৰিছে লগতে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব নিৰ্বাচনৰ দিন অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনৰ দিনটো ঘোষণা কৰিব ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত কৰা হ'ব নিৰ্বাচন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচন আছে কেইবাটাও নতুন নিয়ম পূৰ্বৰ দৰে নহয় কেইবাটাও নতুন নিয়ম সলনি কৰিছে চৰকাৰে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবেও নাথাকিব কোনো ধৰণৰ দলীয় চিহু বুলি ঘোষণা কৰিছে ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক বুলিও চৰকাৰে ঘোষণা কৰিছে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈও বিশেষ নতুন নিয়ম আৰম্ভ কৰিছে চৰকাৰে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ 70% দলীয় প্ৰকৃতিত নহয় বুলি ঘোষণা কৰিছে 30% দলীয় প্ৰকৃতিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি চৰকাৰে ঘোষণা কৰিছে গতিকে বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পালে পঞ্চায়ত নিৰ্বাচনক লৈ কি ঘোষণা কৰিছে গতিকে বন্ধুসকল আজি আছিল এইটো এটা ইনফৰমেটিভ ভিডিঅ আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅটো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅটো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব কাৰণ এই ভিডিঅটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত ধন্যবাদ জয় আই